নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি বৰ্তমান যি গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কিছুমান পদ মুকলি হৈছে অসম চৰকাৰৰ সেই পদখিনিৰ বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যিহেতু আজি এদিন আগত সেই নোটিছখন প্ৰকাশ পাইছে অহা 15/7/2025 তাৰিখৰ পৰা সেই পদখিনিৰ আবেদন ষ্টাৰ্ট হ'ব আৰু 31/7/2025 তাৰিখে লাষ্ট ডেট আৰু তাৰ এসপ্তাহ পিছলৈকে আপোনালোকে পেমেণ্টখিনি কৰি থাকিব পাৰিব তো কিমানখিনি পদ মুকলি হৈছে আপোনালোকে নিজৰ দৃষ্টিগতেই কাম কৰিব পাৰিব যদি সেইকেইটা পোষ্টত যদি আপোনালোকে যোগদান কৰিব পাৰে যদি নিজৰ কোৱালিফিকেশ্যন অনুসৰি বা নিজে এক্সাম দি কোৱালিফাইড হৈ কিনে কোৱালিফাইড এক্সামৰ পিছত স্কিল টেষ্ট হ'ব কম্পিউটাৰ টেষ্ট থাকিব অৰ্থাৎ টাইপিং টেষ্ট হ'ব আপোনালোকৰ তাৰ নেক্সট ভাইভা টেষ্টটো এটা থাকিব 15 মাৰ্কৰ তো সবিশেষ আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম প্ৰথমতে কৈ লৈছোঁ এপ্লাই ষ্টাৰ্ট হ'ব 15/7/2025 তাৰিখৰ পৰা এতিয়া আকৌ আপোনালোকে হয়তো ক'ব নালাগে এতিয়া দেখোন এপ্লাই হোৱা নাই যেহেতু নোটিছখন আহিছে সেইকাৰণে আপোনালোকক জনাইছোঁ এপ্লাই লাষ্ট ডেট 31/7/2025 এইটো মান্থলৈকে চলি থাকিব ইয়াত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কিছুমান পোষ্ট মুকলি হৈছে 3rd গ্ৰেডৰ পোষ্ট 4th গ্ৰেডৰ কেণ্ডিডেটখিনিয়ে আবেদন কৰিব নোৱাৰে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট লাগিব BA BSc BCom তাৰ ওপৰত আপোনালোকৰ যিমান কোৱালিফিকেশ্যন আছে কোনো কথা নাই ন্যূনতম কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট লাগিব নেক্সট 3 মান্থৰ খুব কমতে 3 মান্থৰ কম্পিউটাৰ সাৰ্টিফিকেট তেওঁলোকে বিচাৰিছে যদি 6 মান্থৰ বা এবছৰীয়া 3 বছৰীয়া যিমানেই আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে যিমান বছৰীয়া কোনো কথা নাই কিন্তু ন্যূনতম 3 মাহৰ আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট তেওঁলোকে থকাটো বিচাৰিছে প্লাস আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব সিলেকশন প্ৰসেস প্ৰথমতে ৰিটন এক্সাম হ'ব অৰ্থাৎ লিখিত পৰীক্ষা আমাৰ এডিআৰি নিচিনাকৈ হয়তো সকলো হেগ হ'ব এডিআৰি 3rd গ্ৰেডৰ যেনেদৰে সিলেকশন প্ৰসেস প্ৰথমতে ৰিটন টেষ্ট তাৰ নেক্সট কম্পিউটাৰ টেষ্ট স্কিল টেষ্ট হ'ব অৰ্থাৎ টাইপিং টেষ্ট হ'ব আপোনালোকৰ নেক্সট কিন্তু এডিআৰি গ্ৰেড 3 ভাইভা নাই গ্ৰেড 4তে ভাইভা আছে তাত কিন্তু এটা ভাইভা বা অৰেল টেষ্ট হ'ব সেইটোত আপোনালোকৰ 15 নম্বৰ থাকিব তাৰ নেক্সট বয়সৰ সময়সীমা এইটো এটা ডাঙৰ প্ৰবলেম আমাৰ বৰ্তমান নিবনুৱা সমস্যা যেহেতু অসমত বাঢ়িছে সেই কাৰণে এইটো অকণমান গুৰুত্ব দিব লগা আৰু আপোনালোকে কিবা কাৰণত হয়তো 2 দিনৰ কাৰণে হয়তো পিছপৰি যাব পাৰে বা বয়স আপোনালোকৰ বাঢ়ি যাব পাৰে গতিকে এপ্লাই ষ্টাৰ্ট হোৱাৰ 2 বা এদিন পিছতেই বা এপ্লাই ষ্টাৰ্ট হোৱাৰ প্ৰথম দিনাই আপোনালোকে আবেদনটি কৰিব 18 পৰা 40 বছৰ বয়সলৈ জেনেৰেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব 18 পৰা 43 বছৰলৈ OBC আৰু MBC আবেদন কৰিব পাৰিব 18 পৰা 45 বছৰলৈ SC ST SDP STH 18 পৰা 45 বছৰলৈ আবেদন কৰিব পাৰিব নেক্সট PWBD কেণ্ডিডেটে 18 পৰা 50 বছৰলৈ আবেদন কৰিব পাৰিব 50 বছৰলৈ সময়সীমা বহুত বেছি সময়সীমা যদিহে আপোনালোক গ্ৰেজুৱেট যদিহে আপোনালোকৰ খুব কমতে 3 মান্থৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে ডিপ্লোমা যদি আছে নিশ্চিতভাৱে আপোনালোকে এই পদটিৰ বাবে আবেদনটি কৰিব এপ্লিকেশ্যন ফিজ তেওঁলোকে কিছু উল্লেখ কৰিছে SC ST ৰ বাবে 250 টকা অল আৰু বাকি SC ST ৰ বাহিৰে বাকি আটাইখিনি কেণ্ডিডেটৰে বা আটাইখিনি কাষ্টৰে 500 টকাকৈ আপোনালোকে ফিজ কাটিব লাগিব সেয়া অনলাইন মাধ্যমৰে নিজৰ ফোনতে আবেদন কৰিব পাৰিব 15 তাৰিখৰ আগত হয়তো আবেদন নহব 15 তাৰিখে যেতিয়া আবেদনটো ষ্টাৰ্ট হয় মই আপোনালোকক জনাই দিম কেনেদৰে এপ্লাই কৰিব লাগে বা ক'ত পইচা কাটিব লাগে আটাইখিনি কথা কৈ দিম চিন্তা কৰিব নালাগে পোষ্ট নেম উল্লেখ কৰিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বুলি ইয়াত পোষ্ট নেম উল্লেখ কৰিছে অৰ্থাৎ গ্ৰেড 3 পদ হয় খুব ধুনীয়া পদ টোটেল পদ কম যদিও এই পদখিনি অকমান ভাল পদ গোটেই অসমৰ প্ৰায় বেছিখিনি ডিস্ট্ৰিক্টে ইয়াত আবেদন কৰিব পাৰিব 300 পৰা 400 ভিতৰত আপোনালোকৰ পদ হ'ব হয়তো পদ বাঢ়িবও পাৰে নকমে পদ বঢ়াৰ চান্স আছে চিন্তা কৰিব নালাগে ইমানখিনি আছিল সবিশেষ ভিডিঅ'টো যদি আপোনালোক গ্ৰেজুৱেট যদি আপোনালোকৰ 3 মহীয়া কম্পিউটাৰ সাৰ্টিফিকেট আছে খুব কমতে এই পদটোৰ বাবে আপুনি আবেদন কৰিব পাৰিব নেক্সট ডিস্ট্ৰিক্ট ওয়াইজ কিমান পোষ্ট আছে সেইটো হয়তো আপোনালোকক কৈ দিয়া নাই দৰং ডিস্ট্ৰিক্টত 16টা মান পদ আছে ওদালগুৰিত 5টা পদ আছে এনেদৰে ডিস্ট্ৰিক্টসমূহত ভাগ বতৰা কৰা আছে দৰং ডিস্ট্ৰিক্টত কিন্তু বেছি পদ আছে 16টা পদ আছে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন মিলে যদিহে আপোনালোকৰ এজ মিলে এই পদটিত আপোনালোকে আবেদনটি কৰিব 15/7/2025 তাৰিখৰ পৰা ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ